অসমৰ এখন ধুনীয়া দলং। হাই, মই নিউজ্যোতি। হয় ৰাইজ, ঠিকে ধৰিছে। মই কৈ আছো বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ কথা। এই দলংখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰী তাৰিখে উদ্বোধন কৰে। এইখন কেৱল এখন সাধাৰণ দলং নহয়, ই হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এক্সট্ৰা ৰজাৰী দলং। এই দলংখনে দক্ষিণ পাৰৰ ভৰলুমুখ আৰু উত্তৰ পাৰৰ গৌৰীপুৰক সংযোগ কৰিছে। এই দলংখন হোৱাৰ আগতে শৰাইঘাটেৰে উত্তৰ গুৱাহাটীলৈ যাবলৈ প্ৰায় 1 ঘণ্টা সময় লাগিছিল, কিন্তু এতিয়া এই দলংখনৰ বাবে মাত্ৰ 10 মিনিটতে নদী পাৰ হ'ব পাৰি। এই দলংখনৰ মূল দৈৰ্ঘ্য হৈছে 1.24 কিলোমিটাৰ। এই দলংখনৰ পথবোৰ 6 লেন যুক্ত আৰু এই দলংখন নিৰ্মাণ কৰোঁতে প্ৰায় 3000 কোটি টকা ব্যয় হৈছে। অসম চৰকাৰে ঘোষণা কৰা অনুসৰি এই দলংখন ব্যক্তিগত বাহন আৰু দুচকীয়া বাহনৰ বাবে কোনো ধৰণৰ টোল দিব নালাগে, কেৱল বাণিজ্যিক বাহনৰ পৰাহে টোল সংগ্ৰহ কৰা হ'ব। এই অঞ্চলটো ভূমিকম্প প্ৰৱণ অঞ্চল হোৱাৰ বাবে এই দলংখনত হেল্থ মনিটৰিং চিষ্টেম লগোৱা হৈছে, যিয়ে দলংখনৰ যিকোনো সমস্যা আগতীয়াকৈ ধৰা পেলাব পাৰিব। এই দলংখন নিৰ্মাণ কৰোঁতে অত্যাধুনিক নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। বাকী গুৱাহাটীত হোৱা এই নতুন ব্ৰিজখনত আপুনি বাৰু আহিছেনে? যদি আহিছে কমেণ্টত জনাওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই বেষ্ট ফলো কৰি ৰাখক।